হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোক ভালে আছানে? তোমালোকৰ প্ৰিপাৰেশ্যনবোৰ ভালদৰে চলাই গৈছানে? আৰু কেইদিনমান পিছতে আমাৰ স্কুলসমূহ খুলিবই। আমাৰ ভাইটি ভণ্টি সকলো স্কুল যাবই লাগিব, হয়? গতিকে বেছিকৈ নকওঁ বাৰু একো। আহাচোন আমি অনুশীলনী 2.5টো আৰম্ভ কৰোঁ আজি। এটা অনুশীলনী আমাৰ বাকী আছিলে বহুপদ অধ্যায়ৰ, সেইটো আমি আজি ষ্টাৰ্ট কৰিম। অনুশীলনী 2.5। তোমালোকে নিজৰ নিজৰ কপিসমূহ উলিয়াই ল'বা। আমি এতিয়া অনুশীলনীটো আৰম্ভ কৰিম। ইয়াতে প্ৰথমটো কুৱেশ্যন কি দিয়া আছে ইয়াতে, যে কৈছে তলৰ পূৰণফলকেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা। এতিয়া আমি এইটো অধ্যায়ত কিছুমান অভেদৰ বিষয়ে জানিব লাগিব। কিছুমান অভেদ আমি ব্যৱহাৰ কৰি পেলাই অংকসমূহ সমাধান কৰিব লাগিব। সেই অভেদসমূহে আমাৰ এইটো চেপ্টাৰটোত বিশেষকৈ প্ৰয়োজন হ'ব। গতিকে পলম নকৰি আমি আৰম্ভ কৰোঁ 1 নম্বৰৰ পৰা। মই অংকখিনি কৰোৱাৰ লগতে অভেদবোৰ ছাইডত লিখি লিখি যাম, তোমালোকে নোট কৰি কৰি যাবা। গতিকে আহাচোন আমি আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমটো কুৱেশ্যন আমাক কি কৰিব দিছিলে, যে অভেদ ব্যৱহাৰ কৰি পেলাই আমাৰ পূৰণফলবোৰ নিৰ্ণয় কৰিব দিছে। আমি কুৱেশ্যনটো ফাৰ্ষ্ট লিখি লৈছোঁ ইয়াতে, x + 4 × x + 10। এতিয়া এইটো এটা আমাৰ বহুপদ ৰাশি দিয়া আছে, হয়? এতিয়া এই ৰাশিটোত আমি কিছুমান ফৰ্মুলা, কিছুমান অভেদ, কিছুমান সূত্ৰ মতে আমি এই অংকটো সমাধান কৰিব পাৰিম, হয়? গতিকে এইটোৰ কাৰণে আমাৰ কি ফৰ্মুলা খায়, মই ছাইডতে লিখিছোঁ। তোমালোকে পাইছিলা হয়তো, x + a ব্ৰেকেট x + b, হয়? তো এইটোক আমি কেনেদৰে লিখিব পাৰোঁ? এইটোক আমি লিখি দিব পাৰোঁ যে x² + a + b হোল ইনটু x + a ইনটু b, হয়? তো এইটো হ'ল ইয়াৰ আমাৰ এক্সপানশ্যন ফৰ্ম এইটো, হয়? গতিকে আমি এই সূত্ৰটো আমি ইয়াতে এপ্লাই কৰিব লাগিব এই অংকটোৰ কাৰণে। গতিকে আহাচোন আমি কৰোঁ। এতিয়া আমাৰ কি দিছিলে, এক্সটো আমাৰ দিয়াই আছে, গতিকে আমি এইটো x হিচাপে ধৰিব লাগিব। গতিকে আমি এইটো কি ধৰিম, x² প্লাছ ব্ৰেকেট দিবা তোমালোকে 4 + 10, ব্ৰেকেটৰ ভিতৰত আকৌ x আহিব, x মাল্টিপ্লাই হৈ আছে দুইটাৰ লগতে, প্লাছ a ইনটু b। আমি 4টো a হিচাপে ধৰিম ইনটু b, মানে 10টো আমাৰ b হিচাপে থাকিব। নেক্সট লাইন হ'ব আমাৰ x² প্লাছ, এইটো আমাৰ কিমান হ'ব, তোমালোকে প্লাছ কৰি পেলাই মাল্টিপ্লাই কৰিব পাৰা, নহ'লে কৰিব পাৰা 4x প্লাছ 10x, তেনেকৈও কৰিব পাৰা। কিন্তু আমাৰ এইটো কিমান দি আছে, 4 × 10 মানে 40, হয়? আৰু এটা লাইন আমাৰ হ'ব x² প্লাছ 4 + 10 কিমান হয় আমাৰ 14x প্লাছ 40। তো এইটো আছিলে আমাৰ অংকটো। তো আমি 2 নম্বৰটোলৈ যাম। তোমালোকে 2 নম্বৰ দি ল'বা। ইয়াতে দিয়া আছে x + 8 আৰু x - 10। এতিয়া ইয়াতে চোৱা, ইয়াত 10 দিয়া আছে, -10 দিয়া আছে, হয়? তো -10 দি থকাৰ কাৰণে আকৌ তোমালোকে ভয় নাখাবা দেই। তো মাইনাছত দিয়া আছে, এইটো আমি কেনেকৈ কৰিব লাগিব আমি চাম। এইটোতো সেই একেই, এইটো ফৰ্মুলাই খাব, কিন্তু অলপ ডিফাৰেঞ্চ আমি দেখিবলৈ পাম। এতিয়া আমি কৰি যাম x² প্লাছ এইটো a, এইটো b, গতিকে আমি a প্লাছ এইটো আমাৰ যিহেতু মাইনাছত আছে, হয়? তোমালোকে চোৱাচোন 10টো আমাৰ মাইনাছত আছে, গতিকে আমি মাইনাছ লিখিব লাগিব। -10 ব্ৰেকেটৰ বাহিৰত আমাৰ কি হ'ব, x প্লাছ এইকেইটা আমাৰ মাল্টিপ্লাই হৈ যাব, a ইনটু -10 হ'ল। নেক্সট লাইন হ'ব আমাৰ x² প্লাছ, এইটো মাইনাছ আহি যাব, প্লাছে মাইনাছে মাইনাছ, গতিকে মাইনাছত লিখিম আমি 8 - 10 ব্ৰেকেট দিবা x প্লাছ 8 × 10, এইটো আমাৰ মাইনাছত আহি যাব, 8 × 10 80, আৰু এইটো মাইনাছ থকাৰ কাৰণে আমাৰ এইটো প্লাছটো উঠি যাব, -80, হয়? নেক্সট লাইন আমি কৰিম x² প্লাছ 10 - 8 কৰিব পাৰা, -2, হয়? নহ'লে তোমালোকে কি কৰিব পাৰা 8x - 10x, একেটা কথাই, গতিকে আমি ডাইৰেক্ট কি কৰিম 10 - 8 কৰিম, -2, আৰু লগতে xটো আছে, গতিকে হ'ব আমাৰ কিমান
মাইনাছ 2x হয় এতিয়া তোমালোকে যদি বিচাৰা যে ব্ৰেকেটডাল উঠাই দিম তো একেবাৰে আমি কি পাতিব পাৰোঁ ইয়াতে এই প্লাছ চিনডালো আমাৰ সলনি হৈ যাব মানে হ'ব কি মাইনাছ 2x মাইনাছ 80 তো এইটোৱে আছিলে আমাৰ অংকটো 2 নম্বৰটো আমি সমাধান কৰিলোঁ গতিকে আমি আহাচোন 3 নম্বৰটোলৈ যাওঁ 3 নম্বৰটো পাতি ল'বা তোমালোকে ইয়াতে দিছে 3x প্লাছ 4 আৰু এটা দিছে 3x মাইনাছ 5 এইটো আমাৰ কুৱেশ্যনটো দিয়া আছে ইয়াতে তো এইটো আমি একেদৰে কৰিম এইটো আমি x হিচাপে ধৰিম আৰু এইকেইটা আমি a b হিচাপে ধৰিম তো 3xটো আমি x হিচাপে ধৰিছোঁ 3x স্কোৱাৰ হ'ব আমাৰ তোমালোকে এইটো মন কৰিবা এইটো আমাৰ 3x দুইটাৰ ওপৰতে স্কোৱাৰ হ'ব হয়নে আমি যিহেতু এইটো ফৰ্মুলাত x ৰ ওপৰত স্কোৱাৰ পাইছিলোঁ গতিকে 3xটো আমি x বুলি ধৰিব লাগিব দেই ইয়াত অকল x ৰ ওপৰত স্কোৱাৰ দিলে অংকটো গৈ পেলাই ভুল হ'বগৈ গতিকে আমি এইটো কেনেকৈ কৰিম 3x হোল স্কোৱাৰ এনেকৈ আহিব মানে এইটো x স্কোৱাৰ এইটো x স্কোৱাৰ হিচাপে ধৰিব তোমালোকে প্লাছ 4 আৰু 5 এইটো আহিব আমাৰ 4 মানে a প্লাছ b প্লাছ যিহেতু আমাৰ ইয়াত মাইনাছত আছে বিটো গতিকে আমি ডাইৰেক্ট পাতিম কি মাইনাছ 5 হয় আৰু এইটো আমাৰ এক্সটো কিমান বুলি পাতিম 3x প্লাছ a b মানে 4 ইনটু মাইনাছ 5 হ'লগে নেক্সট লাইন হ'ব আমাৰ এইটো আমাৰ 3 টু স্কোৱাৰ হৈ গ'লে কিমান হ'ব 9 এক্সটোতো x স্কোৱাৰ হিচাপে থাকিব প্লাছ 4 মাইনাছ 5 কিমান হ'ব মাইনাছ 1 গতিকে আমি কি পাতিব পাৰোঁ এইটো মাইনাছ 1 ইনটু 3x হিচাপে ৰাখিলোঁ এইটো তো নেক্সট এইটো মাইনাছটো আছে আমাৰ যিহেতু গতিকে মাইনাছে পাতিম ডাইৰেক্টলি মাইনাছ হ'ব আৰু এইটো আমাৰ 4 5 যা কিমান হ'ব 20 নেক্সট লাইন হ'ব আমাৰ কিমান এইটো আমাৰ 9x স্কোৱাৰ হিচাপে থাকিব এইটো আমাৰ 1 to 3 লগত মাল্টিপ্লাই হ'ব মানে 3x হয় আৰু মাইনাছ চিনডাল থকাৰ কাৰণে আমি ইয়াতে প্লাছৰ লগত মাইনাছ হৈ যাব হয় মাইনাছে প্লাছে মাইনাছ 20 তো এইটোৱে আছিল আমাৰ কি সলিউশনটো হয় তো নেক্সট আমি নাম্বাৰ 4 টোলৈ যাম তো নেক্সট নাম্বাৰ 4 নাম্বাৰ 4 টো আমাৰ কি দিয়া আছে ভালদৰে মন কৰিবা তোমালোকে y স্কোৱাৰ প্লাছ 3/2 ব্ৰেকেট স্টাৰ্ট ব্ৰেকেট ক্লোজ ব্ৰেকেট আকৌ স্টাৰ্ট y স্কোৱাৰ মাইনাছ 3/2 হয় তো এইটো আমাৰ কুৱেশ্যন এতিয়া এইটো কুৱেশ্যন চোৱা এই কুৱেশ্যনটোত আমাৰ আগৰ যিবিলাক অভেদ আমি ইউজ কৰিলোঁ মানে আগৰ যিটো অভেদ আমি ইউজ কৰিছিলোঁ সেইটো অভেদ ইয়াত খাব জানো ইয়াততো সেইটো নাখাব কাৰণ ইয়াত কি আছে ইয়াতে এইটো ৱাইটো ছেমেই আছে দুইটাৰ ক্ষেত্ৰতে আৰু এই 3/2 দুইটাতে ছেম আছে হয় তো ইয়াতে আমি এইটো কি দেখিলোঁ যে আমি এটা বস্তুটো আমি অলপ বেলেগ বেলেগ দেখিছোঁ হয় গতিকে ইয়াতে আমি এইটো কি কৰিব পাৰিম এইটো a প্লাছ b আৰু a মাইনাছ b আমি আগতে পাইছিলোঁ যে a প্লাছ b আৰু a মাইনাছ b হ'লে কি হয় তো সেইটো আমি ইয়াতে এপ্লাই কৰিম হয় এতিয়া a প্লাছ b সলনি আমি কি পাতিম ইয়াতে আমি পাইছিলোঁ আগতে কি a প্লাছ b নহ'লে x প্লাছ aও পাতিম x প্লাছ y পাইছিলোঁ আমি নহ'লে x মাইনাছ y সেইটোও পাইছিলোঁ তোমালোকে যিকোনো পাতিব পাৰা আমি কি পাইছিলোঁ আগতে x প্লাছ y আৰু x মাইনাছ y হয় নহ'লে a প্লাছ b a মাইনাছ b এইটোও পাতিব পাৰা একেটা কথাই এইটো আমাৰ ফৰ্মুলা আছিলে এইটো আমাৰ এষ্টিমেট ফৰ্মটো কি আছিলে যে a স্কোৱাৰ বা x স্কোৱাৰ মাইনাছ y স্কোৱাৰ হয় মানে x স্কোৱাৰ মাইনাছ y স্কোৱাৰ মানে কি হয় আমাৰ এইটো a প্লাছ b মানে কি x প্লাছ y x মাইনাছ y হয় এইটোৱে সেইটোৱে এইটো একেই হয় এতিয়া আমাৰ ইয়াত কি দিয়া আছে এইটো আমি x স্কোৱাৰ হিচাপে ধৰিব লাগিব এইটো আমি x হিচাপে ধৰিব লাগিব স্কোৱাৰটো দিয়া আছে কিন্তু এইটো স্কোৱাৰ আমি ধৰিব নোৱাৰিম এইটো আমি x হিচাপে ধৰিব লাগিব এইটো আমি y হিচাপে ধৰিব লাগিব হয় আমি ইয়াতে কি কৰিম এইটো y স্কোৱাৰ মানে এইটো x স্কোৱাৰ দেই এইটো এনেকৈ পাতিব লাগিব হয় এইটো অকল x হিচাপে ধৰা বা এইটো অকল a হিচাপে ধৰা ইয়াত x হিচাপে ধৰিছোঁ আমি হয় নেক্সট আমি কি পাতিম মাইনাছ দিব লাগিব 3/2 স্কোৱাৰ মানে b স্কোৱাৰ এইটো a মানে ইয়াত স্কোৱাৰটোৱে হ'ল x নহ'লে a হয় আৰু ইয়াতে 3/2 যিটো দিয়া আছে সেইটো হ'ল আমাৰ কি b নহ'লে y হয় সেইটো আমাৰ ইয়াতে কুৱেশ্যনত দিয়া আছে গতিকে আমি সেই অনুযায়ী ইয়াতে কৰি লওঁ নেক্সট লাইন আমাৰ কি হ'ব ইয়াতে y স্কোৱাৰ হোল টু দি পাৱাৰ স্কোৱাৰ গতিকে কিমান y টু দি পাৱাৰ 4 মাইনাছ 3/2 হোল স্কোৱাৰ মানে কিমান 4 হ'ব আমাৰ কিমান 9 হ'ব তলত হ'ব আমাৰ কিমান 4
এইটো আমাৰ আছিলে ফাইনেল এনসাৰটো তো এইটো তোমালোকে পাতি ল'বা আমি আহিছো অন্তিমটো কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 5 এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে এটা চোৱা 3 - 2x হয় 3 + 2x এইটো আমি কি দেখিবলৈ পাইছো ইয়াতে এইটো আমি দেখিবলৈ পাইছো যে x - y x + y হয় x - y আৰু x + y এই ফৰ্মুলাটো আমি ইয়াতে আকৌ দেখিবলৈ পাইছো হয় তো এইটো আমি সেই তেনেকৈ কৰিম আকৌ এপ্লাই কৰিম সেইটো ফৰ্মুলাই এইটো আমি a বা x হিচাপে ধৰিছো এইটো আমি স্কয়াৰ কৰিম মাইনাস ইয়াত সদায় মাইনাস বহাই প্লাস নিদিবা কেতিয়াও কাৰণ আমাৰ ফৰ্মুলাটোৱে সেইটো হয় মাইনাস এইটো আমি b হিচাপে ধৰিছো বা y হিচাপে ধৰিছো এইটো হ'ব আমাৰ কিমান 2x হোল স্কয়াৰ এই স্কয়াৰ হলে আমাৰ 9 হয় মাইনাস এইটো আমাৰ কিমান হ'ব 4x স্কয়াৰ তো এইটো আছিল আমাৰ 5 নম্বৰ সলিউশনটো তো আমাৰ 1 নম্বৰ কোৱেশ্চনখিনি অলৰেডি হৈ গৈছে তো আমি এতিয়া আহিম নেক্সট 2 নম্বৰ কোৱেশ্চনখিনিলৈ এইটো মই ইয়াতে 2 নম্বৰ বনাই দিছো তোমালোকে 2 নম্বৰ বুলি পাতি ল'বা কুৱেশ্যনটো লিখি লৈছো মই 103 into 107 তোমাৰ কুৱেশ্যন এতিয়া এই কুৱেশ্যনটোত কি কৈছে যে ইয়াতে কৈছে যে প্ৰত্যক্ষভাৱে পূৰণ নকৰি মানে ডাইৰেক্টলি প্ৰত্যক্ষভাৱে মানে কিমান কি কৈছে ইয়াতে ডাইৰেক্টলি তো আমি ডাইৰেক্টলি পূৰণ কৰিবলৈ হাক দিছে ইয়াতে কুৱেশ্যনটো দিছে আমাৰ ইয়াতে যিটো 103 into 107 হয় এইটো মানে কৈছে যে কি প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণসমূহ নিৰ্ণয় কৰা হয় আমাৰ এনসাৰটো উলিয়াব দিছে কিন্তু এনসাৰটো আমি ডাইৰেক্টলি পূৰণ কৰিলে নহ'ব মানে সেইটো কৈছে আমি কি কৰিব লাগিব ইয়াতে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই কৰিব লাগিব হয় নহয় এতিয়া ক্লাছ 9 পালোহি হয় ক্লাছ 9 পালাগে তোমালোক গতিকে সেই ক্লাছ 9ত তোমালোকে ডাইৰেক্ট পূৰণ কৰিলে কিবা হ'ব জানো নহ'ব হয় ডাইৰেক্ট পূৰণটো আমি এনেও কৰিব পাৰোঁ কুৱেশ্যনত কেতিয়াও ডাইৰেক্ট পূৰণ নিদিয়ে ক্লাছ 9ত গতিকে সেইটো কাৰণে আমি ইয়াতে কি কৰিব দিছে যে ইয়াতে পূৰণসমূহ নিৰ্ণয় কৰিব দিছে ডাইৰেক্টলি পূৰণ নকৰাকৈ হয় গতিকে সেই আমি ইনডাইৰেক্টলি যদি পূৰণ কৰোঁ ইনডাইৰেক্টলি পূৰণ কৰিবলৈ গ'লে আমি ইয়াতে ফৰ্মুলা এপ্লাই কৰিব লাগিব হয় তো এইটো আমি কেনেকৈ কৰিম বাৰু ইয়াত কি দিয়া আছে 103 হয় এতিয়া 103টো যদি আমি চাওঁ আমি কেনেকৈ লিখিব পাৰোঁ 103 এইটো আমি আৰু এটা প্ৰকাৰে লিখিব পাৰোঁ হয় 100 + 3 এনেকৈ পাৰোঁনে বাৰু লিখিব 103টো আমি এনেকৈ লিখিব পাৰোঁ হয় নেক্সট আমি 107টো যদি চাওঁ 107টো সেই একেই আমি ষ্টেপ ফ'ল' কৰিব পাৰোঁ নেকি 100 + 7 হয় আমি একেই এনেকৈ আমি এইটো দুইটা আমি তেনেকৈ লিখিব পাৰোঁ হয় আমি এইকেইটা ধৰণে লিখি পেলাই ইয়াতে পাতি পেলাই আমি ইয়াত অভেদ এপ্লাই কৰিব লাগিব হয় আমি আহোচোন কৰি যাওঁ 103টো আমি কি পাতিব পাৰোঁ 100 + 3 100 + 3 পাতিব পাৰোঁ আৰু 107টো আমি কি পাতিব পাৰোঁ এইটো মাল্টিপ্লাই হ'ব মাজত 100 + 7 হয় তো এইটো যদি আমি এনেকৈ লওঁ এইটোত আমি কি দেখিবলৈ পাইছোঁ বাৰু এটা ফৰ্মুলা ইয়াতে ইনক্লুড হৈ আছে হয় কি ফৰ্মুলা ইনক্লুড হৈ আছে x + a হোল ইনটু x + b হয় সেইকেইটা আমি অংক আমি 1 নম্বৰ কুৱেশ্যনত কৰি আহিছোঁ গতিকে সেইটো অভেদ আমি ব্যৱহাৰ কৰি পেলাই এই অংকটোৰ সলিউশ্যন উলিয়াম হয় এতিয়া এইটো x + a হিচাপে যদি ধৰোঁ এইটো x + b হিচাপে যদি ধৰোঁ আমি কি পাইছিলোঁ x + a ইনটু x + b মানে কি পাইছিলোঁ আমি পাইছিলোঁ x² এইটো 100টো আমি x হিচাপে ধৰিছোঁ প্লাছ দিছিলোঁ আমি হয় প্লাছ আমি কি পাইছিলোঁ ব্ৰেকেট a + b ইয়াতে আমাৰ 3টো হ'ল a 3টো আমি a হিচাপে ধৰিছোঁ আৰু 7টো b হিচাপে ধৰিছোঁ হয় এতিয়া 3টো যদি a হয় আৰু 7টো যদি b হয় আমি সেই তেনেকৈ পাতিব লাগিব 100 এনে মই মুছি দিছোঁ 100 প্লাছ হ'ব আমাৰ ফৰ্মুলা মতে ইনটু কি হ'ব 3 × 7 হয় এইটো 3.7 নহয় আকৌ দেই এইটো 3 × 7 মাল্টিপ্লাই হয় এতিয়া আমি 100 স্কোৱাৰ কৰিলে কিমান হ'ব 10,000 হ'ব আমাৰ 4টা শূন্য হ'ব হ'লে 7 + 3 মানে 7 + 3 মানে হয় আমাৰ 10 আমি আৰু এটা লাইন পাতিম গতিকে মই এইটো তেনেকৈয়ে থৈছোঁ 10 × 100 প্লাছ 7 × 3 মানে কিমান হয় আমাৰ 7 × 3 = 21 হয় তো নেক্সট লাইন কি হ'ব আমাৰ 10,000 প্লাছ 100 × 10 মানে 1000 প্লাছ 21 হ'লগৈ এতিয়া আমি এইকেইটা প্লাছ কৰিব লাগিব প্লাছ কৰা তোমালোকে কিমান হ'ব ফাৰ্ষ্ট আমি কি পাতিম 21 পাতিম তাৰপিছত শূন্য পাতিম হয় 3টা লাইন পাতিলোঁ আৰু এটা শূন্য হ'ব আৰু এটা শূন্য হ'ব হয়
আমাৰ কিমান হ'বগে 10,000 and হয়তো আমাৰ 1 আছিলে হয় আমাৰ 11,000 হ'ব 11,021 হয় 10,000 plus 1,000 11,000 11,000 plus 21 11,021 এইটো হ'লগে আমাৰ কি ফাইনেল এনসাৰ হয় এক নম্বৰটো আমাৰ হৈ গৈছে নেক্সট আমি আহিম 2 নম্বৰটোলে 2 নম্বৰ কোৱেশ্চন এইটো দিয়া আছে আমাৰ 95 plus 96 প্লাস নহয় মাল্টিপ্লাই প্লাস নহয় মাল্টিপ্লাই 95 মাল্টিপ্লাই 96 হয় এতিয়া 95 টো আমি কেনেকৈ লিখিম ইয়াতে আমি 104 আছিল ইয়াৰ আগৰ কুৱেশ্যনটো 103 আছিল আৰু 107 আছিল হয় 103 টো আমি কি কৰিছিলো 100 প্লাস 3 কৰিছিলো হয় তো 95 টো আমি কেনেকৈ লিখিব পাৰো 90 প্লাস 5 নহলে যদি তোমালোকে লিখিব পাৰা যে 100 minus 5 এটো হ'ব এটোও খাদিব কিন্তু আমি পাতিম কি ইয়াতে 90 প্লাস 5 এটোহে পাতিম আমি হয় আমি মাইনাসলৈ নাযাওঁ আৰু আমি প্লাসতে থৈ দিম তো 90 প্লাস 5 into 90 plus 6 হয় এতিয়া আমি এটো ফৰ্মুলা মতে আহি গলো ফৰ্মুলা মতে কৰিম আমাৰ কিমান আহিব 90 স্কয়াৰ প্লাস a into b মানে 5 plus a into b নহয় a plus b whole into x plus ab মানে এতিয়া হ'ব আমাৰ a into b 5 into 6 হয় নেক্সট আমাৰ 90 স্কয়াৰ কৰিলে কিমান পাম 8100 হয় 8100 পাম আমি প্লাস 5 into 5 plus 6 আমি কিমান পাওঁ 11 পাওঁ আৰু 90 আমাৰ মাল্টিপ্লাই হৈ আছে ইফালে 5 6 যা 30 হল নেক্সট হ'ব আমাৰ 8100 প্লাস 11 into 9 কিমান হ'ব 11 9 যা কৰি দিলে হল 11 9 যা আমাৰ কিমান হয় 99 হোৱাৰ লগত 0 আছে যেহেতু আমি 0 টো পাতি দিম হয় ইজিলি কৰি লবা তোমালোকে দেই কোৱেশ্চনবিলাক ইজিলি কৰি যাবা ইজিলি হৈ গৈ থাকিব এতিয়া কিটা প্লাস কৰা প্লাস আমি কেনেকৈ কৰিম এতিয়া অলপমান যদি চোৱা শূন্য আহিব তাৰপিছত কি আহিব 3 9 ইফালে শূন্য আছে গতিকে 9 plus 3 কিমান হয় আমাৰ 12 এক্সট্ৰা 1 থাকিল হয় তো নেক্সট 9 আছে 1 আছে কিমান হ'ল 10 আৰু এক্সট্ৰা 1 আছে কিমান হ'ল 11 11 আৰু 1 এক্সট্ৰা 1 থাকিল 8 আছে প্লাস 1 কিমান হ'ল আমাৰ 9120 হয় সেইটো আমাৰ আনসাৰটো যদি সন্দেহ লাগিছে এফালে মই কৰি দিছো সাইডতে 990 30 হয় 0 আহিল 12 11 আৰু 1 থাকিল 1 ইফালে তোমাৰ 8 plus 1 9 হল এটোৱে 9120 আমাৰ ফাইনেল আনসাৰ এতিয়া 2 নম্বৰ কোৱেশ্চন আমাৰ এটা অন্তিম কোৱেশ্চন দিয়া আছে 104 into 96 এইটো কোৱেশ্চন চোৱা এইটো কোৱেশ্চনত কি দিয়া আছে বাৰু 104 plus 104 into 96 হয় এতিয়া ইয়াতে আমি 104 টো কেনেকৈ পাতিব পাৰো 100 plus 4 এনেকৈ আমি পাতিব পাৰো 104 হয় কিন্তু 96 টো আমি 90 plus 6 নেপাতিলে 90 plus যদি 6 পাতো 96 যদি আমি 90 plus 6 পাতো তেতিয়া আমাৰ অংকটো নহবগে মানে আমি ফৰ্মুলা মতে কৰিব নোৱাৰিম গতিকে আমি 96 টো কেনেকৈ পাতিম আমি পাতিম 100 minus 6 minus 4 6 নহয় minus 4 হয় এটা চোৱা 100 minus 4 কৰিলো আমি 96 টো আৰু ইফালে 104 টো 100 plus 4 হল হয় এতিয়া আমি যদি ভালদৰে লক্ষ্য কৰোঁ দেই তোমালোকে যদি ভালদৰে লক্ষ্য কৰা ইয়াতে কি দেখিবলৈ পাইছা এই 100 টো আৰু ইফালে 4 আছে ইফালে আমাৰ 100 আছে ইফালে 4 আছে হয় তো দুইটাতে আমি একে একে পেয়াৰ পালো আমি একে পেয়াৰ পোৱাৰ কাৰণে ইয়াতে x plus a আৰু x plus b ফৰ্মুলাটো নাহে এটা কি আহিব a plus b a minus b নহলে x plus y x minus y সেইটো আহিব হয় যদি আমি x বা y হিচাপে ধৰো x বা a হিচাপে যদি ধৰো আমাৰ কিমান আহিব 100 স্কয়াৰ হয় এইটো ফৰ্মুলা আহিব আমাৰ x plus y x minus y সেইটো তেনেকৈ আহিব গতিকে এইটো আমি x হিচাপে ধৰিছো 100 স্কয়াৰ মাইনাস হ'ব আমাৰ 4 টো আমি কি হিচাপে ধৰিব লাগিব b হিচাপে ধৰিম নহলে y হিচাপে ধৰিম 4 স্কয়াৰ 100 স্কয়াৰ কৰিলে কিমান পাম আমি 10,000 পাওঁ হয়নে নহয় 10,000 মাইনাস 4 স্কয়াৰ কৰিলে পাওঁ আমি কিমান 4 স্কয়াৰ কৰিলে আমি পাওঁ 3 হয় এতিয়া আমি কি কৰিম এতিয়া আমি কি কৰিব লাগিব এটা 10,000 ৰ পৰা সিম্পলি আমি কি কৰিম 16 টো মাইনাস কৰি দিম হয় 10,000 minus 16 হলে কিমান হ'ব তাহলে 4
তাহলে আমাৰ কিমান থাকিলে আমাৰ থাকিলে 8 হয় তাৰপিছত কিমান থাকিলে 9 থাকিলে হয় আৰু এটা কি থাকিব আৰু এটা 9 থাকিব তো সেইটো আমাৰ এনসাৰটো গতিকে এনসাৰটো কি পালো 9984 যদি ডাউট লাগিছে এফালে কৰি দিছো মই 10000 মাইনাছ 16 মাইনাছ কৰিব লাগে আমি মাইনাছ কৰিম দেই 10 পৰা 6 গ'লে থাকিলে কিমান আমাৰ 4 এফালে আমি একটা ধাৰ ললো হয় মানে 1 এটা আমি এফালে লৈ লৈছো গতিকে এফালে 1 এটা লোৱাৰ কাৰণে কিমান থাকিলে ইয়াত 9 থাকিলে হয় 9 ৰ পৰা 1 গ'লে কিমান থাকে 8 থাকে হয় তো ইয়ালে যে 1 এটা ললো এফালে 1 এটা লোৱাৰ কাৰণে এফালে 9 থাকিলে 9 টো তললৈ নামি আহিলে কাৰণ তলত একো নাই পাতিবলৈ একো পাতা হোৱা নাই হয় একো পাতা নোহোৱাৰ কাৰণে নটো আমি ডাইৰেক্টলি নমাই দিলো তো আকৌ ইয়াত 9 এটা নমাই দিয়াৰ লগে লগে এফালে 9 এটা আহি গ'ল মানে ইয়াৰ পৰা আকৌ ইয়ালে এটা ধাৰ লোৱাৰ লগে লগে এই 10 ৰ পৰা 1 এটা কমি যাব থাকিবই কিমান আমাৰ 9 এনসাৰ কিমান হৈছে আমাৰ 9984 হয় তো আমাৰ 2 নম্বৰ কোৱেশ্চনখিনি এনেদৰে আমি সমাধান কৰিলো হয় তো আমি আহিম এতিয়া নেক্সট 3 নম্বৰ কোৱেশ্চনখিনি কোৱেশ্চনটো মই পাতি লৈছো ইয়াতে নম্বৰ 1 কোৱেশ্চন 9x স্কয়াৰ প্লাস 6xy প্লাস y স্কয়াৰ হৈছে এতিয়া ইয়াতে আমাৰ কোৱেশ্চন কি দিছে ইয়াতে যে উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা হয় আমাক ইয়াত অভেদ ব্যৱহাৰ কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে হয় কিন্তু আমাৰ এটা ইয়াত কেনে দিছে বহুপদ ৰাশি দিয়া আছে হয় 9x স্কয়াৰ প্লাস 6xy প্লাস y স্কয়াৰ হয় এটা আমাৰ বহুপদ ৰাশি দিয়া আছে এতিয়া আমাৰ ডাইৰেক্টলি উৎপাদক বিশ্লেষণ আমি কৰিছিলো হয় না আমি ডাইৰেক্টলি উৎপাদক বিশ্লেষণ কৰিছিলো এই মাজৰ পদটোৰ কাৰণে আমি ফাৰ্ষ্টৰ টাৰ্মটো আৰু লাষ্টৰ টাৰ্মটো মাল্টিপ্লাই কৰিছিলো আমি তেনেকৈ উৎপাদক বিশ্লেষণ কৰিলো কিন্তু ইয়াতে আমাৰ কি কৰিব দিছে ইয়াতে আমাৰ উপযুক্ত অভেদ ব্যৱহাৰ কৰি পেলাইহে উৎপাদক বিশ্লেষণ কৰিব দিছে হয় গতিকে আমি আহাচোন তেনেদৰে কওঁ এতিয়া এই 9x স্কয়াৰ প্লাস 6xy প্লাস y স্কয়াৰ যে দিয়া আছে এইটো যদি আমি চাওঁ এটা কি দিয়া আছে এটো 9x স্কয়াৰ 9x স্কয়াৰ দিয়া আছে হয় আমি যদি এটা ফৰ্মুলা পাইছিলো ইয়াতে আমি কি পাইছিলো এটা ফৰ্মুলা a plus b হোল স্কয়াৰ আমি ফৰ্মুলা পাইছিলো না নহলে x plus y হোল স্কয়াৰ ফৰ্মুলা পাইছিলো হয় তো এই ফৰ্মুলাটো যে আছিল এই ফৰ্মুলাটো আমাৰ কি হয় a স্কয়াৰ প্লাস twice ab মানে a into b plus b স্কয়াৰ হয় নহলে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস twice ab তেনেকৈ পাতিব পাৰি এতিয়া এই ফৰ্মুলাটো চোৱাচোন তোমালোকে ইয়াতে এই ফৰ্মুলাটোৰ মতে যদি আমি এটো সমাধান কৰো তেতিয়া আমাৰ অংকটো ওলাব কি কেনেকৈ ওলাব এতিয়া আমি যদি এটো a স্কয়াৰলৈ কনভাৰ্ট কৰো এই এটো যদি আমি a স্কয়াৰলৈ কনভাৰ্ট কৰো তেতিয়া কি লিখিব পাৰো 3x হোল স্কয়াৰ লিখিব পাৰো মানে এটো আমি a স্কয়াৰ হিচাপে ধৰিছো এটো তোমালোকে a স্কয়াৰ হিচাপে ধৰা নেক্সট এটো আমি ইয়াত কি দিয়া আছে twice a into b মানে 2 times of a and b এটো দিয়া আছে যদি আমি হেতু হিচাপে যদি আমি এটো পাতিবলৈ যাওঁ বনাবলৈ যদি যাওঁ আমি কি লিখিব পাৰিম 2 আহিছে আমাৰ হোল ইনটু যদি আমি a টো ইয়াত কি হিচাপে ধৰিছো 3 হিচাপে ধৰিছো হয় 3x 3x হিচাপে আমি a টো ধৰিছো গতিকে আমাৰ এটো আহি গল নেক্সট থাকিল কি আমাৰ b ইয়াতে y টো আমি b হিচাপে ধৰিম দেই y টো যদি b হিচাপে ধৰো এতিয়া আমাৰ কি আহিব ইয়াতে y আৰু ইয়াতো তোমালোকে চোৱা y আছে হয় বস্তুটো মিলি আছে এতিয়া আকৌ এটো প্লাস b স্কয়াৰ এটো y স্কয়াৰটো দিয়াই আছে দিয়া আছে নে মিলিছে নে বস্তুটো গতিকে আমাৰ ফৰ্মুলা মতে আহি গল এটো a স্কয়াৰ প্লাস twice এটো a into b এটো b হয় প্লাস b স্কয়াৰ এটো b স্কয়াৰ হিচাপে ধৰিছো এতিয়া আমি এটো এনে কৰি বিশ্লেষণ কৰিম মানে এটো বহলাই লৈ গৈ থাকিম হয় নেক্সট লাইন যদি চাওঁ আমি ইয়াতে 3x স্কয়াৰ মানে কিমান 3 স্কয়াৰ মানে 9x স্কয়াৰ হয় কিন্তু আমি এটো এনেকৈ নাচাওঁ আমি এটো কেনেকৈ কৰিম a plus b স্কয়াৰ আমি কনভাৰ্ট কৰি লৈ গুছি যাম মানে a plus b হোল স্কয়াৰ যে আহিছিল আমি এটো পাতিছিলো যে আমি এটো তেনেদৰে পাতিব লাগিব মানে a টো আমি এটো এনেকৈ হিচাপে ধৰো 3x টো আমাৰ ইয়াত আছে হয় নহয় b টো কি হিচাপে আছে y হিচাপে আছে গতিকে b হল ইয়াত y a plus b ওপৰত কি হ'ব হোল স্কয়াৰ হ'ব হয়নে কাৰণ এটো আমাৰ ফৰ্মুলা হয় আমি ফৰ্মুলাটো পাতিবই লাগিব a plus b হোল স্কয়াৰ এটো কৰিব দিছিল আমাৰ উৎপাদক উলিয়াব দিছিল হয়নে উৎপাদক আমি উলিয়াবলৈ গৈ আছো এতিয়া উৎপাদক উলিয়াই আছো আমি এটা 2 টাইমছ আছে গতিকে 3xy 3x plus y আৰু এটা হ'ব 3x plus y হয়
ইয়াতে চোৱা তোমালোকে আমাক কি কৰিব দিছিলে উৎপাদক উলিয়াব দিছিলে হয় এইটো এটা আমাৰ পলিনমিয়েল দিয়া আছিল হয় সেই পলিনমিয়েলটো আমাৰ কিহত আছিলে এই বহুপদটো আমাৰ দ্বি বহুপদত আছিল হয় দ্বি বহুপদত থকাৰ কাৰণে আমাৰ উৎপাদকো দুটাই ওলাব হয়নে গতিকে আমাৰ উৎপাদক কেইটা ওলালগে সেইটোৱে আমাৰ কৰিব দিছিলে উৎপাদক বিশ্লেষণ কৰা কিন্তু উপযুক্ত অভেদ ব্যৱহাৰ কৰিহে কৰা আমি অভেদো ব্যৱহাৰ কৰিলো ইয়াতে a প্লাছ b হোল স্কোৱাৰ অভেদ ব্যৱহাৰ কৰিলো হয় আমি এনেকৈ এনচাৰটো উলিয়ালোগে হয় তো নেক্সট আমি কৰিমগে 2 নম্বৰটো এটা 2 নম্বৰটো কি দিয়া আছে বাৰু 4y স্কোৱাৰ দেই 4y স্কোৱাৰ মাইনাছ 4y প্লাছ 1 1 হল এটা আমাৰ দিয়া আছে কুৱেশ্যন দিয়া আছে এতিয়া আমি a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলা পালো ইয়াত আমাৰ বেলেগ আছে ইয়াত চোৱা মাইনাছ এডাল আছে হয় ইয়াত প্লাছৰ এইটো নেখাটিব হয় প্লাছৰ এইটো খাটিব জানো ইয়াত প্লাছটো নেখাটে ইয়াতে আমি মাইনাছ বহাব লাগিব গতিকে এইটো আমি সমাধান কৰিবলৈ হ'লে এইটো উৎপাদক উলিয়াবলৈ হ'লে আমি এইটো কি কৰিব লাগিব বেলেগ এটা ফৰ্মুলা এপ্লাই কৰিব লাগিব কি পাইছিলো আমি আগতে a মাইনাছ b হোল স্কোৱাৰ পাইছিলো মানে কি a স্কোৱাৰ মাইনাছ টুৱাইছ a ইনটু b প্লাছ b স্কোৱাৰ মানে এটা b হিচাপে আছে গতিকে b স্কোৱাৰ হয় নহলে তোমালোকে পাতিব পাৰা কি a স্কোৱাৰ প্লাছ b স্কোৱাৰ মাইনাছ 2a সেইটো পাতিব পাৰা সেইটো পাতিব পাৰা সেইটো পাতিব পাৰা কিন্তু ফৰ্মুলা মতে আহিব কিন্তু ইয়াত আমি এইটোহে পাতিব লাগিব এই লাইনটো ইয়াতে চোৱা এই লাইনটো আমি বনাব লাগিব এইটো লাইন যদি এইটোত বনাব যাওঁ আমি এই আমাৰ যিটো বহুপদ দিয়া আছে সেই বহুপদ ৰাশিটো যদি আমি এইটো বনাবলৈ যাওঁ এইটো কেনেকৈ বনাম আমি এইটো আমি a স্কোৱাৰ বনাব লাগিব কেনেকৈ হ'লেও আমি এইটো আমি a স্কোৱাৰ বনাব লাগিব a স্কোৱাৰ বনাবলৈ গ'লে 2 ধৰিব লাগিব 2y হোল স্কোৱাৰ হয় বেলেগ অপশ্যন আমাৰ একো নাই 4টো ভাঙিবলৈ হ'লে 2 আছে হয় নে নহয় নেক্সট আমি টুৱাইছ ab বনাব লাগিব মাইনাছ এটা মাইনাছ আছে দেখিছেনে 2ab ইয়াতে এইটো আমি কি ধৰিছিলোঁ 2y 2 হোল ইনটু 2y হয় bটো আমি কি বুলি ধৰিম আমি এটা bটো ধৰিম 1 বুলি ধৰিম এইটো আমাৰ b ইয়াতে bটো আছে আমাৰ 1 ইয়াতে আমি প্লাছ কৰিব লাগিব কি b স্কোৱাৰ আমাৰ bটো কি বুলি আছে 1 বুলি আছে গতিকে 1টো স্কোৱাৰ কৰি দিয়া 1টো স্কোৱাৰে কৰা কিউবে কৰা 1 হৈ থাকিব আমাৰ কি হয় মানে কি এই যিবিলাক উৎপাদক বিশ্লেষণ কৰিব লাগে তাৰ যিবিলাক আমি লাইন পাতি পাতি বহাই বহাই গৈ থাকো তাত সেই প্ৰত্যেকটো লাইনেই ওপৰৰ লাইনটোৰ লগত প্ৰত্যেকটো লাইনে সমান এইটো লাইনো এইটো লাইনৰ লগত সমান আমি নেক্সট যিটো লাইন পাতিম সেইটো লাইনো এইটোৰ লগত সমান হ'ব লাষ্টত যিকেইটা আমাৰ উৎপাদক ওলাবগৈ সেইকেইটাও আমাৰ এইটোৰ লগত সমান হ'ব আল্টিমেটলি মানে এইটো আমাৰ সমানেই হ'ব লাগিব তেতিয়াহে আমাৰ সেইটো উৎপাদক বিশ্লেষণ বুলি ক'ব হয় এতিয়া এইটো 2y স্কোৱাৰ মাইনাছ 2a ইনটু b প্লাছ b স্কোৱাৰ এইটো আমি b স্কোৱাৰ হিচাপে ধৰিলোঁ এতিয়া আমাৰ ইয়াত এটো কি আহিলে 2y আহিলে হয় আৰু bটো আহিল কি আমাৰ 1 মাজত কি হ'ব প্লাছ হ'ব নে মাইনাছ হ'ব মাজত আমাৰ হ'ব মাইনাছ হ'ব যিহেতু মাইনাছত আছে গতিকে মাইনাছই হ'ব 2y মাইনাছ 1 হোল স্কোৱাৰ আমি এতিয়া উৎপাদক বিশ্লেষণ কৰি দিম 2 মাইনাছ 1 এটা উৎপাদক আৰু এটা উৎপাদক আমাৰ কি 2 মাইনাছ 1 মানে 2 টাইমছ আমি পাতি দিছোঁ হয় সেইটো আমাৰ আছিলে এনচাৰটো উৎপাদক আমাৰ ওলালগে তো আমাৰ 3 নম্বৰ আৰু এটা কুৱেশ্যন দিয়া আছে সেইটো আমি কৰিম x স্কোৱাৰ মাইনাছ y স্কোৱাৰ ডিভাইড বাই 100 সেইটো আমাৰ দিয়া আছে এটা x স্কোৱাৰ মাইনাছ y স্কোৱাৰ ডিভাইডেড বাই 100 সেইটো আমাৰ দিয়া আছে হয় এতিয়া এইটো যদি আমি চাওঁ কি হ'ব এই x স্কোৱাৰটো আমি x স্কোৱাৰ হিচাপে ৰাখিম কিন্তু এইটো আমি অলপ সলাব পাৰোঁ এইটো চোৱাচোন তোমালোকে এইটো y স্কোৱাৰ ডিভাইড বাই 100 আছে এইটো আমি কি পাতিব পাৰোঁ বাৰু y স্কোৱাৰ ডিভাইডেড বাই 100 নহ'লে y স্কোৱাৰ ডিভাইডেড বাই 10 স্কোৱাৰো পাতিব পাৰোঁ কাৰণ বাৰু এনেকৈ পাতিব দুইটা সমান হয় নহয় তুমি এইটো পাতা দুইটা সমান তেতিয়া আমি কি কৰিব পাৰোঁ এটা কাম y ডিভাইডেড বাই 10 হোল স্কোৱাৰ সেইটোও পাতিব পাৰোঁ যিকোনো পাতিব পাৰোঁ এতিয়া আমাক কুৱেশ্যনটো যে দিছে x স্কোৱাৰ মাইনাছ y স্কোৱাৰ ডিভাইডেড বাই 100 এতিয়া আমাৰ এইটো কি কৰিব দিছিলে উৎপাদক বিশ্লেষণ কৰিব দিছিলে হয় আৰু উৎপাদক বিশ্লেষণ আমাৰ কি কৰিব দিছিলে যে অভেদ ব্যৱহাৰ কৰি পেলাইহে কৰিব দিছিলে হয় গতিকে আমি অভেদ ব্যৱহাৰ কৰি পেলাই যদি কৰোঁ তেতিয়া কি আছে y স্কোৱাৰ আছে হয় তো আমি x স্কোৱাৰ হিচাপে ৰাখিলোঁ নেক্সট তোমাৰ কি হ'ব ইয়াতে y বাই 10 হোল স্কোৱাৰ হয় এইটো চোৱা y বাই 10 হোল স্কোৱাৰ হৈ গ'ল হয় তো সেইটো হিচাপত আমি এইটো কৰিলোঁ হয়নে গতিকে আমাৰ এইটো কি হ'লগৈ একেই হ'লগৈ এইটোৰ লগত এইটো সমান হ'ল নেক্সট আমি কি কৰিব লাগিব এইটো
কনভাৰ্ট কৰিব লাগিব কি এইটো এটা ফৰ্মুলালৈ আমাৰ হৈ গ'ল a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এইটো b হিচাপে ধৰা এইটো হিচাপে ধৰা বা এইটো x হিচাপে ধৰা এইটো y হিচাপে ধৰা কি আহিব আমাৰ x মাইনাছ y ফৰ্মুলা মতে পাতিছোঁ মই আৰু x প্লাছ y নহ'লে a প্লাছ b a মাইনাছ b a প্লাছ b হয় এইটো আছিলে আমাৰ অংকটো উৎপাদক বিশ্লেষণ কৰিব দিছিলে উৎপাদক আমাৰ ওলাল কি দুটা হয় ইয়াতে স্কোৱাৰ থাকিলে আমাৰ দুটাই ওলাব যদি ইয়াতে কিউব থাকে কিউবৰ যদি অংক থাকে আমি কালি কৰিছিলোঁ কালি নহয় আমি আগৰ ভিডিঅ'ত মানে আগৰ ক্লাছত কৰিছিলোঁ কিউব থাকিলে আমাৰ কি হয় তিনিটা উৎপাদক ওলাইগে হয় আমি লং ডিভিজন মেথড ইউজ কৰি পেলাই যে কৰিছিলোঁ গতিকে এনেদৰে আমি 3 নম্বৰ কুৱেশ্যনখিনি সমাধান কৰিলোঁ হয় গতিকে আজি ছাত্ৰ ছাত্ৰীসকল আমি ক্লাছটো ইমানতে সমাপ্ত কৰিব লাগিব পুনৰ নতুন এটা ভিডিঅ'ত আমি আকৌ লগ পাম তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ভিজন টিউটৰিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰিবা নিজৰ বন্ধু বান্ধৱ সকলোলৈ আমাৰ চেনেলটো শ্বেয়াৰ কৰিবা আৰু তোমালোকে অতিকৈ এটা প্ৰয়োজনীয় কাম প্ৰেক্টিছ কৰিব লাগিব হয় যিমানেই প্ৰেক্টিছ কৰিবা সিমানেই অংকসমূহ ইজি হৈ গৈ থাকিব হয় আৰু প্ৰেক্টিছ কৰিলে নহ'ব প্ৰেক্টিছ কৰি পেলাই আমি এপ্লাই কৰিব লাগিব হয় এক্সাম দিবলৈ হ'লে আমি প্ৰেক্টিছ কৰিব লাগিব গতিকে বেছিকৈ একো নকওঁ তোমালোকে ডেইলি পঢ়া শুনাবোৰ কৰি যাবা কিবা নোৱাৰিলে কমেণ্ট কৰিবা আমাৰ ইউটিউব চেনেলতে কমেণ্ট কৰিবা আকৌ এটা ভিডিঅ'ত লগ পাম ধন্যবাদ থাকিল